মীন ৰাশি 1 পৰা 7 জুন 2026 মীন ৰাশিৰ লোকসকল এই 7 দিন আপোনাৰ জীৱনত এনে কিছুমান ঘটনা আনিব পাৰে যি আপুনি কল্পনা কৰা নাছিল। বহুদিন ধৰি বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ এই সপ্তাহতে হঠাৎ খুলিব পাৰে। এটা ডাঙৰ সুখবৰ, এক আচৰিত সাক্ষাৎকাৰ অথবা বহুদিন ধৰি অপেক্ষা কৰি থকা কামৰ সফলতা এই সপ্তাহত যিকোনো মুহূৰ্তত আহিব পাৰে। কিন্তু সাৱধান, গ্ৰহৰ সংকেতে এই কথাও কৈছে যে আপোনাৰ ওচৰত এজন মানুহ আছে যিয়ে মুখত মিঠা কথা ক'লেও ভিতৰি ভিতৰি হিংসা কৰি আছে। প্ৰেম, টকা পইচা, চাকৰি আৰু ভাগ্য সকলো ক্ষেত্ৰতে এই সপ্তাহত হ'ব ডাঙৰ পৰিৱৰ্তন। কাৰোবাৰ জীৱনত নতুন আৰম্ভণি হ'ব আৰু কাৰোবাৰ জীৱনত এটা সত্য উন্মোচিত হ'ব। বিশেষকৈ সপ্তাহৰ মাজভাগত এটা বিশেষ সংকেত পাব পাৰে যিয়ে আপোনাৰ আগন্তুক দিনৰ ভাগ্য সলনি কৰিব পাৰে। শেষলৈকে চাই থাকিব, কাৰণ এই সপ্তাহত মীন ৰাশিৰ বাবে আছে এটা গুপ্ত উপায় আৰু এটা বিশেষ দিন, যি দিনটো আপোনাৰ জীৱনত টাৰ্নিং পইণ্ট হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট গভীৰ অনুভৱৰ সপ্তাহ হ'ব। এই সময়ত আপোনাৰ মন আগতকৈ বেছি কোমল আৰু আৱেগিক হৈ থাকিব। সৰু কথাই হৃদয় স্পৰ্শ কৰিব আৰু বহুদিন ধৰি মনত লুকাই থকা অনুভৱ লাহে লাহে বাহিৰলৈ আহিব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত মৰম আৰু বুজাবুজি দুয়োটা বাঢ়িব। পাৰ্টনাৰৰ লগত সময় কটোৱাৰ সুযোগ পাব আৰু বহুদিন ধৰি চলি থকা দূৰত্ব কমিবলৈ আৰম্ভ কৰিব। কিন্তু এটা কথাত সাৱধান থাকিব লাগিব। অতি আৱেগিকভাৱে হৈ সৰু কথাত ডাঙৰ নকৰিব। বিশেষকৈ 3 জুন আৰু 4 জুনত ভুল বুজাবুজি অথবা অভিমানৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। সেইকাৰণে খঙত খৰধৰ কৰি কোনো কথা নক'ব। বিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত সংসাৰৰ দায়িত্ব অলপ বেছি অনুভৱ হ'ব পাৰে। ঘৰ সংসাৰ, সন্তান অথবা টকা পইচাৰ বিষয়ত আলোচনা হ'ব। কেতিয়াবা মতভেদ আহিব পাৰে, কিন্তু ধৈৰ্য ধৰি কথা পাতিলে পুনৰ শান্তি ঘূৰি আহিব। সপ্তাহটোৰ শেষৰ ফালে পাৰ্টনাৰৰ পৰা মৰম, সহায় অথবা এটা বিশেষ ছাৰপ্ৰাইজ পোৱাৰ যোগ দেখা গৈছে। এটা সৰু আউটিং অথবা হৃদয়স্পৰ্শী কথাই সম্পৰ্কটোক পুনৰ নতুন অনুভৱ দিব পাৰে। যিসকল অবিবাহিত মীন ৰাশিৰ আছে তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ আগমন হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই চিনাকি প্ৰথমতে সাধাৰণ বন্ধুত্বৰ দৰে আৰম্ভ হ'ব পাৰে, কিন্তু লাহে লাহে হৃদয়ৰ টান বৃদ্ধি পাব। মোবাইল, ছ'চিয়েল মিডিয়া অথবা হঠাৎ হোৱা সাক্ষাতৰ জৰিয়তে নতুন প্ৰেম আৰম্ভ হোৱাৰ যোগ আছে। কিন্তু সকলোৰে কথা সহজে বিশ্বাস নকৰিব। এই সপ্তাহত এজন মানুহে মিঠা মিঠা কথা কৈ আপোনাৰ অনুভৱৰ সুযোগ ল'ব পাৰে। বিশেষকৈ 5 জুনৰ আশে-পাশে হৃদয়ৰ সিদ্ধান্ত লওঁতে ভালদৰে চিন্তা কৰিব। পুৰণি প্ৰেম ঘূৰি অহাৰ যোগ দেখা গৈছে। হঠাৎ ফোন কল, মেছেজ অথবা বহুদিনৰ পিছত পুনৰ যোগাযোগ আৰম্ভ হ'ব পাৰে। কিছুমান মীন ৰাশিৰ মানুহে অতীত আৰু বৰ্তমানৰ অনুভৱৰ মাজত বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। এই সপ্তাহৰ গ্ৰহৰ সংকেতে কৈছে সঁচা প্ৰেম কেতিয়াও জোৰ কৰি ৰাখিব নোৱাৰি। ই সম্পৰ্কত বিশ্বাস আৰু সঁচা মৰম আছে, সেই সম্পৰ্ক আৰু শক্তিশালী হ'ব। আৰু যি সম্পৰ্কত স্বাৰ্থৰ ওপৰত চলি আছিল আৰু তাৰ আচল সত্য লাহে লাহে উন্মোচিত হ'ব। এই সপ্তাহত এটা শুভ উপায়, শুক্ৰবাৰে বগা ফুল ভগৱানক অৰ্পণ কৰিব আৰু হৃদয়ত বেছি নিগেটিভ চিন্তা নাৰাখিব। ই প্ৰেম জীৱনত শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব বুলি যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি অনুভৱ কৰিব মৰম কেৱল কোৱা কথাত নহয়, ই হৃদয়ৰ সঁচা অনুভৱত লুকাই আছে। এতিয়ালৈ আহিছোঁ ধন সম্পত্তি আৰু টকা পইচা। 1 পৰা 7 জুন 2026 মীন ৰাশি। মীন ৰাশিৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই 7 দিনত আপোনাৰ আৰ্থিক জীৱনত এনেকুৱা কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে বহুদিন ধৰি চলি থকা চিন্তা অলপ হ'লেও কমাই দিব। যিসকল বহুদিন ধৰি টকা পইচাৰ টানত আছিল তেওঁলোকৰ বাবে এই সপ্তাহত সকাহৰ যোগ দেখা গৈছে। ৰৈ থকা টকা, পাবলগীয়া ধন বা বহুদিন ধৰি ক'ৰবাত পে'মেণ্ট ফাঁচি থকা সেই পে'মেণ্ট আপোনাৰ হাতত আহিব পাৰে। বিশেষকৈ 2 জুনৰ পিছৰ পৰা ধনৰ আগমন লাহে লাহে বৃদ্ধি পাব পাৰে। নতুন কাম, ছাইড ইনকাম অথবা হঠাৎ লাভৰ সুযোগ আহিব পাৰে। কিছুমান মীন ৰাশিৰ লোকসকলে এই সপ্তাহত আনএক্সপেক্টেড ইনকাম পাই আচৰিত হ'ব পাৰে। কিন্তু যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক আৰু নতুন সুযোগৰ যোগ আছে। অনলাইন কাম, ছ'চিয়েল মিডিয়া অথবা নতুন চিনাকিৰ জৰিয়তে লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ খাদ্য, সৌন্দৰ্য, কাপোৰ, ডিজিটেল কাম অথবা ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত লোকসকলৰ বাবে সময়টো শুভ হ'ব। কিন্তু এটা কথাত সাৱধান থাকিব লাগিব। এই সপ্তাহত যিমান ধন আহিব তাৰ লগে লগে খৰচো বাঢ়িব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ প্ৰয়োজন, স্বাস্থ্য অথবা ভ্ৰমণৰ কাৰণে হঠাৎ টকা ওলাই যাব পাৰে। সেইকাৰণে আৱেগত আহি অপ্ৰয়োজনীয় বস্তু কিনা বা ধন অপচয় কৰাৰ পৰা আঁতৰি থাকিব। চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত অফিচত
কামৰ প্ৰেছাৰ অলপ বাঢ়িব পাৰে, কিন্তু আপোনাৰ পৰিশ্ৰমৰ মূল্যায়নো হ'ব। ছিনিয়ৰ অথবা বছ আপোনাৰ কামত সন্তুষ্ট হোৱাৰ যোগ দেখা গৈছে। কিছুমান লোকৰ নতুন চাকৰি অথবা চেলাৰী বৃদ্ধি সম্পৰ্কীয় ভাল খবৰ পোৱাৰ সম্ভাৱনাও আছে। কিন্তু এই সপ্তাহত সকলো মানুহৰ ওপৰত সহজে বিশ্বাস নকৰিব। বিশেষকৈ টকা ধাৰ দিয়া, লোৱা অথবা ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। 5 জুনৰ আশে-পাশে ফাইনেন্সিয়েল ডিচিশ্যন লওঁতে অলপ সাৱধান থাকিব লাগিব। মীন ৰাশিৰ বাবে এই সপ্তাহত এটা বিশেষ ভাগ্যৰ সংকেত দেখা গৈছে। যি কামত বহুদিন ধৰি বাধা আহি আছিল, সেই কামত হঠাৎ সফলতা আহিব পাৰে। এজন বিশেষ মানুহৰ সহায়ত ধনৰ নতুন ৰাস্তা খুলিব পাৰে। এই সপ্তাহত এটা শুভ উপায়, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিব আৰু মাছ অথবা জীৱ-জন্তুক খাদ্য দিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক বাধা বিঘিনি কমাই সৌভাগ্য বৃদ্ধি কৰিব বুলি যোগ দেখা গৈছে। শুভ ৰং হালধীয়া আৰু আকাশী, শুভ সংখ্যা 3, 7 আৰু 9। সপ্তাহৰ শেষত আপুনি অনুভৱ কৰিব এই সময়খিনি কেৱল টকা পইচাৰ নহয়, ই আপোনাৰ আত্মবিশ্বাস আৰু নতুন আৰম্ভণিৰো সময়। এতিয়া আহিছোঁ কৰ্মজীৱন আৰু চাকৰি। মীন ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত যথেষ্ট ব্যস্ততা আৰু পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কাম বহুদিন ধৰি ৰৈ আছিল, সেই কাম এই সপ্তাহত লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ ওপৰত দায়িত্ব অলপ বেছি থাকিব পাৰে। অফিচ, ব্যৱসায় অথবা ব্যক্তিগত কাম সকলো একেলগে চম্ভালিব লগা পৰিস্থিতি আহিব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব যে মানসিক চাপ বহুত বাঢ়ি গৈছে, কিন্তু এই পৰিশ্ৰমৰ ফল আগলৈ নিশ্চিতভাৱে লাভজনক হ'ব। চাকৰি কৰা মীন ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত ছিনিয়ৰ অথবা বছৰ নজৰ আপোনাৰ ওপৰত থাকিব। আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা দেখা গৈছে। বহুদিন ধৰি কৰি থকা পৰিশ্ৰমৰ মূল্য লাহে লাহে পাবলৈ আৰম্ভ কৰিব। বিশেষকৈ 3 জুনৰ পিছত নতুন প্ৰজেক্ট, নতুন দায়িত্ব অথবা নতুন সুযোগ আহিব পাৰে। এই সুযোগ আগলৈকে প্ৰমোচন অথবা চেলাৰী বৃদ্ধি কৰাৰ পথ খুলিব পাৰে। কিন্তু এটা কথা সাৱধান থাকিব লাগিব, অফিচত সকলো মানুহ আপোনাৰ মংগল বিচাৰে বুলি নাভাবিব। এজন মানুহ ভিতৰি আপোনাৰ সফলতাক লৈ হিংসা কৰিব পাৰে। সেইকাৰণে নিজৰ প্লান সকলোৰে আগত নক'ব। যিসকল নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ভাল সংকেত দেখা গৈছে। ইণ্টাৰভিউ, ফোন কল বা ৰিকমেণ্ডেশ্যন জৰিয়তে নতুন সুযোগ আহিব পাৰে। বিশেষকৈ প্ৰাইভেট ছেক্টৰ, এডুকেশ্যন, বেংকিং, অনলাইন কাম আৰু ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত লোকসকলৰ বাবে সময়খিনি শুভ। যিসকল ব্যৱসায় কৰে, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক আৰু নতুন সংযোগ লাভজনক হ'ব পাৰে। ছ'চিয়েল মিডিয়া, অনলাইন প্ৰমোশ্যন অথবা নতুন আইডিয়াৰ পৰা লাভ পোৱাৰ যোগ আছে। কিন্তু বিজনেছ পাৰ্টনাৰ অথবা চিনাকি মানুহৰ কথাত সহজে বিশ্বাস নকৰিব। টকা পইচা অথবা এগ্ৰিমেণ্টৰ ক্ষেত্ৰত সকলো কথা স্পষ্টকৈ বুজি ল'ব। এই সপ্তাহত কৰ্মজীৱনত এটা গুপ্ত ভাগ্যৰ সংকেত দেখা গৈছে। যি কাম আপুনি অসম্ভৱ বুলি ভাবিছিল, সেই কাম হঠাৎ সফল হোৱাৰ যোগ আছে। বিশেষকৈ সপ্তাহটোৰ শেষৰ ফালে এটা সুখবৰ আহিব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বহুত বঢ়াই দিব। মীন ৰাশিৰ বহু মানুহে এই সপ্তাহত নতুন স্কিল শিকিবলৈ আগ্ৰহী হ'ব। এই সময়ত শিকা জ্ঞান আগলৈকে কেৰিয়াৰত বহুত উপকাৰী হ'ব। এই সপ্তাহত এটা শুভ উপায়, বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰিব আৰু হালধীয়া বস্তু দান কৰিব। ই কৰ্মক্ষেত্ৰত বাধা বিঘিনি কমাই সফলতাৰ পথ শক্তিশালী কৰিব বুলি যোগ দেখা গৈছে। সপ্তাহৰ শেষত আপুনি অনুভৱ কৰিব এই সময়ত কেৱল পৰিশ্ৰমৰ নহয়, ই আপোনাৰ জীৱনৰ নতুন সফলতাৰ আৰম্ভণি। মীন ৰাশিৰ জাতক-জাতিকাসকল, এতিয়া লৈ আহিছোঁ আপোনাৰ স্বাস্থ্যৰ বিষয়ে। এই সপ্তাহত আপোনাৰ স্বাস্থ্যনো কেনেকৈ থাকিব? এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হৈ চলাটো খুবেই প্ৰয়োজন। বাহিৰৰ পৰা সকলো ঠিকেই যেন লাগিলেও ভিতৰি মানসিক প্ৰেছাৰ আৰু ভাগৰুৱা অনুভৱ বৃদ্ধি পাব পাৰে। এই সপ্তাহত অধিক চিন্তা, টেনশ্যন আৰু কামৰ প্ৰেছাৰৰ বাবে মন অশান্ত হৈ থাকিব পাৰে। সৰু কথাক লৈ বেছি ভাবি থাকিলে মূৰৰ বিষ, দুৰ্বলতা আৰু এলেহুৱা ভাৱ অনুভৱ হ'ব পাৰে। বিশেষকৈ 2 জুনৰ পৰা 5 জুনৰ ভিতৰত টোপনি ঠিকমতে নোহোৱা, শৰীৰত ভাগৰ লগা অথবা ডাইজেশ্যন ৰিলেটেড সমস্যা দেখা দিব পাৰে। গেছ, এচিডিটি অথবা পেটৰ অসুবিধাৰ যোগ দেখা গৈছে। সেইকাৰণে বাহিৰৰ তেলজাতীয় বস্তু, জাংক ফুড কম খাব। এই সপ্তাহত পানী কম খোৱা অথবা সময়মতে আহাৰ নকৰাৰ বাবে শৰীৰত দুৰ্বলতা আহিব পাৰে। সেইকাৰণে সময়মতে খোৱা বোৱা আৰু বিশ্ৰাম লোৱাটো খুবেই প্ৰয়োজন। যিসকল আগৰ পৰা BP, ছুগাৰ, এলাৰ্জি অথবা স্কিন ৰিলেটেড সমস্যাত ভুগি আছে, তেওঁলোকৰ নিজৰ যত্ন অলপ বেছি ল'ব লাগিব। অলপ অসাৱধানতে ডাঙৰ সমস্যাৰ ৰূপ ল'ব পাৰে। কিন্তু এটা ভাল কথা হৈছে,
এই সপ্তাহত বহু মীন ৰাশিৰ মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিব। মৰ্ণিং ৱাক, যোগা, মেডিটেশ্যন অথবা এক্সাৰচাইজ কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। মানসিক শান্তিৰ বাবে নিগেটিভ মানুহ আৰু আননেচেচাৰী তৰ্ক বিতৰ্কৰ পৰা অলপ দূৰত থাকিব, কাৰণ এই সপ্তাহত আপোনাৰ মনৰ অৱস্থাই শৰীৰৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ 6 জুন আৰু 7 জুনত শৰীৰ আগতকৈ অলপ ভাল অনুভৱ হ'ব, মনটো এটা পজিটিভ এনাৰ্জি আহিব আৰু বহুদিন ধৰি থকা ভাগৰুৱা অনুভৱ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। এই সপ্তাহত এটা গুপ্ত সংকেত দেখা গৈছে। যদি আপুনি নিজৰ হেল্থ ইগন'ৰ কৰে তেন্তে পিছত সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। সেইকাৰণে পিছত চাম বুলি এৰি নিদিব। এই সপ্তাহত শুভ উপায়, প্ৰতিদিনে পুৱা সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম নম নাৰায়ণে এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব বুলি যোগ দেখা গৈছে। শুভ ৰং আকাশী আৰু বগা। শুভ দিন বৃহস্পতিবাৰ আৰু ৰবিবাৰ। সপ্তাহটোৰ শেষত আপুনি অনুভৱ কৰিব শৰীৰ সুস্থ থাকিলেও মন শক্তিশালী হয়, আৰু মন শক্তিশালী থাকিলে ভাগ্য লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰে। এতিয়া আহিছোঁ ভাগ্য আৰু সৌভাগ্যৰ সংকেত 1 পৰা 7 জুন 2026। মীন ৰাশিৰ বাবে এই সপ্তাহটো ভাগ্যৰ দিশৰ পৰা যথেষ্ট বিশেষ হ'ব। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কামত এই সপ্তাহত লাহে লাহে ৰাস্তা খুলিবলৈ আৰম্ভ কৰিব। গ্ৰহৰ বিশেষ অৱস্থানে এই 7 দিনত আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিছে। বিশেষকৈ বৃহস্পতি আৰু চন্দ্ৰৰ প্ৰভাৱৰ বাবে ৰৈ থকা কাম, চিন্তা অথবা আশা পুনৰ জীৱন্ত হৈ উঠিব পাৰে। এই সপ্তাহত আপোনাৰ জীৱনত হঠাৎ কিছুমান এনে ঘটনা ঘটিব পাৰে যিয়ে আপোনাক আচৰিত কৰি তুলিব। এটা ডাঙৰ সুখবৰ, এক নতুন সুযোগ অথবা এজন বিশেষ মানুহৰ সহায়ে আপোনাৰ ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰিব পাৰে। বিশেষকৈ 3 জুন, 5 জুন আৰু 7 জুন এই তিনিটা দিন আপোনাৰ বাবে অত্যন্ত শুভ হোৱাৰ যোগ দেখা গৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা অথবা নতুন মানুহৰ লগত যোগাযোগ কৰাটো লাভজনক হ'ব পাৰে। মীন ৰাশিৰ বহু মানুহে এই সপ্তাহত অনুভৱ কৰিব যি কাম আগতে অসম্ভৱ যেন লাগিছিল সেই কাম লাহে লাহে সহজ হৈ আহিছে। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানবাণী আছে, ভাগ্য আপোনাৰ লগত থাকিলেও অতি আৱেগিক সিদ্ধান্ত অথবা অন্ধবিশ্বাসে ক্ষতি কৰিব পাৰে। সেইকাৰণে সকলো কথা বুদ্ধি আৰু ধৈৰ্যৰে চিন্তা কৰি আগবাঢ়িব। এই সপ্তাহত এজন বিশেষ মানুহ আপোনাৰ ভাগ্যৰ লগত জড়িত হ'ব পাৰে। তেওঁৰ পৰামৰ্শ, সহায় অথবা হঠাৎ হোৱা চিনাকিয়ে আপোনাৰ জীৱনত নতুন ৰাস্তা খুলিব পাৰে। ট্ৰেভেল অথবা দূৰ ঠাইৰ লগত জড়িত কামতো শুভ সংকেত দেখা গৈছে। কিছুমান মীন ৰাশিৰ লোকৰ হঠাৎ ভ্ৰমণৰ যোগ আছে যিয়ে আগলৈকে লাভজনক প্ৰমাণিত হ'ব পাৰে। এই সপ্তাহত এটা গুপ্ত সংকেত দেখা গৈছে। একেটা সংখ্যা বাৰে বাৰে চকুত পৰা, হঠাৎ পুৰণি মানুহৰ ফোন অহা অথবা একে ধৰণৰ সপোন বাৰে বাৰে দেখা পোৱা, এইবোৰ ভাগ্য পৰিৱৰ্তনৰ আভাস হ'ব পাৰে। শুভ ৰং হালধীয়া আৰু আকাশী। শুভ সংখ্যা 3, 7 আৰু 9। শুভ দিশ উত্তৰ পূব। এই সপ্তাহত এটা শুভ উপায়, বৃহস্পতিবাৰে গৰু অথবা দৰিদ্ৰ মানুহক খাদ্য দান কৰিব আৰু ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰিব। ই ভাগ্যৰ বাধা কমাই সৌভাগ্য বৃদ্ধি কৰিব বুলি যোগ দেখা গৈছে। সপ্তাহটোৰ শেষত আপুনি অনুভৱ কৰিব ভাগ্য সদায় শব্দ কৰি নাহে, কেতিয়াবা ই নিঃশব্দে আহি জীৱনৰ দিশ সলনি কৰি যায়। তেনেহ'লে মীন ৰাশিৰ লোকসকল 1 পৰা 7 জুন 2026 সপ্তাহটো আপোনাৰ জীৱনত কি ডাঙৰ সংকেত লৈ আহিছে সেয়া নিশ্চয় এতিয়া বুজি পাইছে। এই সপ্তাহত ধৈৰ্য, বিশ্বাস আৰু নিজৰ অন্তৰৰ কথা শুনাটোৱেই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। মনত ৰাখিব, জীৱনত যি ঘটে সকলো কষ্ট আপোনাক ভাঙিবলৈ নাহে, কিছুমান কষ্ট আপোনাক আগতকৈ শক্তিশালী বনাবলৈ আহে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগলৈ আপোনালোকৰ ৰাশিৰ এনেধৰণৰ গুপ্ত সংকেত আৰু সম্পূৰ্ণ ৰাশিফল লৈ আহিম। কমেণ্ট কৰি জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে আৰু জয় শ্ৰী বিষ্ণু লিখিব। ভগৱান বিষ্ণুৰ কৃপা সদায় আপোনাৰ ওপৰত থাকক। সুখী থাকক, সুস্থ থাকক আৰু ভাগ্য সদায় আপোনাৰ লগত থাকক। ধন্যবাদ।